অসম গ্ৰামীণ বিকাশ বেংক গৰৈমাৰী শাখাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে যদিও বেংকৰ ভিতৰভাগত থকা কম্পিউটাৰ কেছ কাউণ্টাৰ কেবিনকে ধৰি বহু নথিপত্ৰ ইতিমধ্যে জুইত জাহ গৈছে বেংক সেৱা গ্ৰহণৰ বাবে গ্ৰাহক ৰাইজৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতি বন্ধ হৈ পৰিছে বেংকৰ সকলো ধৰণৰ লেনদেন প্ৰায় 20 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ অনুমান কৰিছে বেংক কৰ্তৃপক্ষই কমসে কম 20 লাখ 30 লাখ টাকার সম্পত্তি গল কি পৰিছে বেংকৰ যিমান ফাইল আছিলে ল্যাপটপ কম্পিউটাৰ মেচিন সেচিন যিমান আছিলে জেৰক্স প্ৰিন্টাৰ মেচিন সব পুৰি জলি পুৰি শেষ হৈ গৈছে কাগজ পাতি বিলাক শেষ হৈ গৈছে ৰাইজে তো পইচাৰ কাৰণে উভতি যাব লগা হৈছে এতিয়া হয় এটো বহুত প্ৰবলেম হৈ গল এতিয়া আমাক চৰকাৰে কেতিয়া ভাল কৰি দিয়ে ওপৰৰ হেড অফিচৰ পৰা যাতে সোনকালে আহি কিনে আমাৰ পাব্লিকক সহায় কৰি দিয়ে এইখিনি আমাৰ ক'বলগীয়া বেংকত জুই লাগিছে মানে আমি বেংকত লেনদেন কৰো আমি এসএসজিৰ মানুহ বহুত টকা পইচা লেনদেন আছিল আমাৰ ইয়াতে আমি আজি গোটৰ কামত আহি বেলে দেখা পালো জুই লাগি জ্বলি আছে কিন্তু জুইটো ওপৰত লাগা নাই ভিতৰত কিবা লাইন কানেকচনৰ পৰা জুইটো লাগিছে কি কি অনিষ্ট হৈছে বুলি দেখা পালে আপুনি দেখা পালো যিবিলাক ল্যাপটপ আছিল আসবাবপত্ৰ আছিল বহুত ডকুমেন্টস আছিল সব জ্বলি গৈছে হয় আমি পইচাৰ লেনদেন আছে আমাৰ ইয়াতে আমি হেৰি কৰিব আহিছিলো মানে আমাৰ লোনৰ কিস্তি আছিল আমি কিস্তি জমা কৰিব আহিছিলো আহি ফেলে দেখাবলৈ ইয়াতে সব জ্বলি আছে প্ৰবলেম হ'ব আৰু প্ৰবলেম হ'ব বহুত প্ৰবলেম হ'ব মানে এসএসজিৰ বহুত টকা পইচা লেনদেন অকল আমাৰে নহয় এইটো বেংকত বহুত এসএসজিৰ লেনদেন হয় বহুত টকা পইচা লেনদেন আছে বহুত ক্ষতি হৈছে গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট সংবাদ লহৰ